সকলোকে অনুৰোধ কৰিছোঁ একেলগে ফটোসমূহ উত্তোলন কৰক সকলো একেলগে আৰু ৰাইজৰ পৰা আমি যেতিয়া হ'ব হাত চাপৰি বিচাৰিম নমস্কাৰ জনাইছোঁ আমি সমূহ ৰাইজলৈ আপোনালোকৰ জৰিয়তে এই চেনেলৰ জৰিয়তে আমি বৰচনগাঁও বহাগী উৎসৱ উদযাপন সমিতিয়ে যি আমি 50টা বছৰ আজি মানে 50টা বছৰ আমি অতিক্ৰম কৰিলোঁ তো সেই তাৰে লগত সংগতি ৰাখি আমি সোণালী জয়ন্তী উৎসৱ আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰিবলৈ ওলাইছোঁ আৰু এই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ল পতাকা উত্তোলন কৰা হ'ল আমাৰ পতাকা উত্তোলন 50খন পতাকা আমাৰ বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিসকলে উত্তোলন কৰিছে তাৰপিছতে আমি ইতিমধ্যে আমাৰ শোভাযাত্ৰা হৈ গ'ল শোভাযাত্ৰাটো আমাৰ প্ৰায় 1,500-2,000 মানে লোকে বা ল'ৰা ছোৱালীয়ে আমাৰ অংশগ্ৰহণ কৰিছে এই জেগাত তাৰোপৰি আমাৰ ঠিক আবেলি আমি সদৌ অসম ভিত্তিত এখন আমাৰ মুকলি বিহু প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ তাতে আমাৰ সৰ্বমুঠ 13টা দলে অংশগ্ৰহণ কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব ঠিক আমি 4 বজাৰ লগে লগে আমি এইখিনি অনুষ্ঠিত কৰিম গতিকে আমি ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু মোৰ লগত আমাৰ উদযাপন সমিতিৰ আমাৰ সন্মানীয় সম্পাদক ডাঙৰীয়া আছে তেখেতক 2 এষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যি বৰ্ণাঢ্য যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছিলহি আৰু এই 50 বছৰীয়া যাত্ৰাৰ এইবাৰ 50 বৰ্ষপূৰ্তি উপলক্ষে আমি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ এই সোণালী জয়ন্তী বৰ্ষত আমাৰ বিভিন্ন কাৰ্যসূচী আমি ৰাখিছিলোঁ তাৰ ভিতৰত আজি আপোনালোকে দেখিছে সাংস্কৃতিক শোভাযাত্ৰা এতিয়া আমাৰ চলি আছে তাৰপিছত আমি সদৌ অসম ভিত্তিত আবেলি 4 বজাৰ পৰা মুকলি বিহু প্ৰতিযোগিতা আছে কাইলৈ আমাৰ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আমি আপোনালোকৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহক একেলগে আমি ৰং ৰহইচ কৰিম বহাগৰ বিহুটিক আমি একেলগে উদযাপন কৰিম আৰু আমাৰ তৃতীয় দিনৰ কাৰ্যসূচীত আমাৰ আছে অনুপম শইকীয়া তো আমি সকলোকে আমাৰ প্ৰতিটো কাৰ্যসূচীত সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগিতাৰে আমাৰ প্ৰতিটো কাৰ্যসূচী ভালদৰে পাৰ হৈ যাব ধন্যবাদ